তেজপুৰ মেডিকেল কলেজত যাওঁতেও ডাক্তৰে তেওঁক ৰাখিব খোজা নাই, বোলে আপোনাৰ গাত ইঞ্জুৰিয়ে নাই, আপোনাক কেনেকৈ ৰাখিম। তেজপুৰ মেডিকেল কলেজ এখন গভৰ্ণমেণ্ট মেডিকেল কলেজ, সেইকাৰণে তেখেত যিহেতু কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ কোনো কথাই তদন্ত নোহোৱাকৈ বিশ্বাস কৰিব নালাগে। সেইকাৰণে মই নিৰ্বাচনী আয়োগক ক'ম যে আপোনালোকে এটা নিৰপেক্ষ তদন্ত কৰক, কাৰণ পদ্ম হাজৰিকা ডাঙৰীয়াই ভাবে যে এইটো এটা ষড়যন্ত্ৰ। হিংসাত্মক ঘটনা নহয়, ডক্টৰৰ প্ৰেছক্ৰিপশ্যনেতো কোনো ইঞ্জুৰিৰ কথা নকয়। তেজপুৰ মেডিকেল কলেজত লৈ যোৱা হৈছিল, মেডিকেল কলেজৰ ডাক্তৰে কৈছে কোনোতো ইঞ্জুৰি নাই। গতিকে ডক্টৰৰ কথা শুনিম নে কংগ্ৰেছৰ কথা শুনিম? তথাপিতো মই যিহেতু মুখ্যমন্ত্ৰী, কাৰো ছাইড লোৱাটো উচিত নহয়। সেইকাৰণে মই নিৰ্বাচনী আয়োগক ক'ম যে আপোনালোকে এটা নিৰপেক্ষ তদন্ত দিয়ক, আমাৰ কোনো আপত্তি নাই। বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকাৰ হৈ মই প্ৰচাৰ চলালোঁ। যোৱাবাৰ এই চিটটোত আমি খুব কম ভোটত হাৰিছিলোঁ। এইবাৰ মই বিশ্বাস কৰোঁ আমি প্ৰচণ্ড সংখ্যাগৰিষ্ঠতাৰে এইবাৰ আমি বৰক্ষেত্ৰী সমষ্টিত বিজয়ী হ'ম। অসমৰ এটা স্বৰ্ণিম কালখণ্ড আৰম্ভ হৈছে, ইয়াক আমি আগুৱাই লৈ যাব লাগিব আৰু কৰ্ণাটক, মহাৰাষ্ট্ৰৰ দৰে এটা সময়ত যাতে অসমখনো এখন বিকশিত আৰু চহকী ৰাজ্যলৈ ৰূপান্তৰ হয়। মই তাৰ ওপৰত কমেণ্ট দিব নোখোজো, কিন্তু গৌৰৱ গগৈয়ে যিখন এফিডেভিট দিলে তাতে পাকিস্তানৰ বেংক একাউণ্টৰ বিষয়ে উল্লেখ কৰা নাই, কিন্তু তেওঁ নিজেই প্ৰেছ কনফাৰেন্সত কৈছিলে যে মোৰ পাকিস্তানৰ বেংক একাউণ্ট আছিলে। গতিকে ইলেকশ্যনৰ এফিডেভিটত তেওঁৰ পৰিয়ালৰ পাকিস্তানৰ বেংক একাউণ্টৰ ডিটেইলছ তেওঁ দিব লাগিছিল, নিদিয়াটো ভুল হৈছে। নদুৱাৰ যিটো কাণ্ড, সেইটো আচলতে অসমত পূৰ্বে নঘটা ঘটনা। মই এটা আপোনাক কওঁ, মই ৰাজনীতি কালাৰ কৰিব খোজা নাই, কিন্তু মোৰ হাতত ডক্টৰৰ প্ৰেছক্ৰিপশ্যন আছে। এইটো ইলেকশ্যনৰ লগত ঘটনা হয় নে নাটক হয়, এই দুইটাৰ মাজত তদন্তৰ প্ৰয়োজনীয়তা আছে।